নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 20 মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। আজি এক হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছে ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীৰ। আৰু ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যুৰ পিছতেই আহি পৰিছে কেইবাটাও বিশেষ খবৰ। ৰেইচিৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ইজৰাইলৰ হাত থাকিলে পৰিস্থিতি হ'ব অধিক ভয়াৱহ। হিজবুল্লাৰ নেতাৰ পুত্ৰৰ ভয়ংকৰ ভাবুকি। ইজৰাইল জড়িত থকাৰ প্ৰমাণ পালে বিশ্বত হ'ব ভয়ংকৰ পৰিস্থিতি। বিশ্বৰ মানচিত্ৰ সলনি কৰি দিয়াৰ ভাবুকি হাছান নাছিৰুল্লাৰ পুত্ৰৰ। আৰু ইজৰাইলৰ বাবে সমগ্ৰ মধ্যপ্ৰাচ্যই পৰিণাম ভুগিব লাগিব বুলি এতিয়া ভাবুকি প্ৰদান কৰা হৈছে। আৰু ৰেইচিৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ইজৰাইলৰ ওপৰত সন্দেহ এইবাৰ হিজবুল্লাৰ। ইতিমধ্যে ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰেইচিৰ মৃত্যু ঘোষণা কৰিছে এইবাৰ ইৰাণে। আৰু পূব আজাৰবাইজানত দেওবাৰে সংঘটিত হৈছিল দুৰ্ঘটনাটো। আৰু সেই হেলিকপ্টাৰত আছিল বিদেশ মন্ত্ৰী হুছেইন আমিৰ আব্দুল্লাহিয়ান। আৰু ৰেইচিৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ইজৰাইলৰ হাত থাকিলে পৰিস্থিতি হ'ব অধিক ভয়াৱহ। হিজবুল্লাৰ নেতাৰ পুত্ৰৰ এয়া ভয়ংকৰ ভাবুকি। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰাজনৈতিক প্ৰেক্ষাপটত এটি ডাঙৰ খবৰ। আগন্তুক 4 জুনৰ পিছত জনতাই বাই বাই দিব বিজেপিক। আৰু 150খন আসন লাভ নকৰিব বিজেপিয়ে। বহী কলম উলিয়াই লিখি ৰাখক আপুনি এই কথা। আৰু 4 জুনৰ পিছত নৰেন্দ্ৰ মোদী হ'ব নোৱাৰিব দেশৰ প্ৰধানমন্ত্ৰী। দেশৰ জনতাক গেৰেণ্টি দিলে এইবাৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। আৰু কাঁহী বাতি বজালেই দেশৰ পৰা দৰিদ্ৰতা শেষ হৈ নাযায় বুলি মন্তব্য কৰে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। আৰু মোবাইলৰ ফ্লাছ লাইট জ্বলালেও শেষ নহয় ভাৰতৰ দৰিদ্ৰতা। আৰু আমি নিৰ্বাচন জয়ী হোৱাৰ পিছতেই 1 লাখ টকা একাউণ্টত ভৰাই দিম বুলি মন্তব্য কৰে কংগ্ৰেছৰ যুৱৰাজে। আৰু 4 জুনৰ পিছত জনতাই বাই বাই দিব লাগিব বিজেপিক। আৰু 150খন আসন লাভ নকৰিব বিজেপিয়ে। বহী কলম উলিয়াই আপুনি লিখি ৰাখক এই কথা, এনেদৰে মন্তব্য কৰিলে ৰাহুল গান্ধীয়ে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। চাকৰি প্ৰত্যাশীৰ বাবে ভাল খবৰ। আজমল ফাউণ্ডেশ্যনত ওলাইছে লাখ টকাৰ চাকৰি। খালী হৈছে প্ৰিন্সিপালৰ পদ। আৰু বছৰি লাভ কৰিব 30 লাখ টকা পৰ্যন্ত দৰমহা। MA, MSc, MTech আৰু BEd উত্তীৰ্ণ কৰিব পাৰিব আবেদন। আৰু 5 বছৰ শিক্ষাগত অভিজ্ঞতা থকা সকলে কৰিব পাৰিব আবেদন। লগতে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞানৰ বাবে শিক্ষকৰ পদ খালী কৰা হৈছে। আৰু বছৰি দৰমহা 24 লাখ টকা পৰ্যন্ত লাভ কৰিব। আৰু খালী হৈছে হোষ্টেল ছুপাৰিনটেণ্ডেণ্টৰ পদ। আৰু স্নাতক উত্তীৰ্ণ কৰিব পাৰিব এই আবেদন। আৰু খালী হৈছে লগতে HR মেনেজাৰৰ পদ। আৰু থাকিব লাগিব 10 বছৰীয় অভিজ্ঞতা। আৰু লগতে খালী হৈছে ইংৰাজী, সমাজতত্ত্ব, সমাজ বিজ্ঞান শিক্ষকৰ পদ। আৰু থাকিব লাগিব ইয়াত 2 বছৰীয় অভিজ্ঞতা। আৰু আগন্তুক 5 জুনৰ ভিতৰত আপুনি কৰিব লাগিব এই আবেদন। আৰু আবেদনৰ বাবে এটা বিশেষ জিমেইল মুকলি কৰা হৈছে। জিমেইলটো হৈছে ajmalsuper40@gmail.com। আৰু এই জিমেইলত আপুনি প্ৰেৰণ কৰিব লাগিব CV। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। যোগী আদিত্যনাথৰ ৰাজ্যত বৃদ্ধি কংগ্ৰেছৰ জনপ্ৰিয়তা। ৰাহুল গান্ধীৰ জনসভাত শিলদল ভাঙি ওলাই আহিল হাজাৰ হাজাৰ লোক। উত্তৰ প্ৰদেশৰ কংগ্ৰেছৰ নিৰ্বাচনী সভাত উপস্থিত হৈছিল ৰাহুল গান্ধী। আৰু উত্তৰ প্ৰদেশৰ কেইবাখন নিৰ্বাচনী সভাত অগণন লোকৰ সমাগম। আৰু উত্তৰ প্ৰদেশত কংগ্ৰেছৰ ঢৌ আহিছে বুলি এতিয়া দাবী কৰা হৈছে। ব্যাপক ভিৰৰ বাবে নিৰ্বাচনী ৰেলী উলিয়াব নোৱাৰিলে এইবাৰ কংগ্ৰেছে। আৰু বৃহৎ দেশখনত নিৰ্বাচনী পট পৰিৱৰ্তনৰ আশংকা বিজেপিৰ। যোগী আদিত্যনাথৰ ৰাজ্যত এতিয়া বৃদ্ধি পাইছে কংগ্ৰেছৰ জনপ্ৰিয়তা। কি পৰিৱৰ্তন হ'ব দেশৰ আইন ব্যৱস্থাত? দেশত আহি আছে 3খনকৈ নতুন কঠোৰ ফৌজদাৰী আইন। আৰু আগন্তুক 1 জুলাইৰ পৰা বলবৎ হ'ব এই আইন 3খন। এই আইন 3খনত এই 3খন আইনত কি আছে আৰু ব্যাখ্যা আগবঢ়ালে কেন্দ্ৰীয় আইনমন্ত্ৰীয়ে। পূৰ্বৰ আইনী বিচাৰ প্ৰক্ৰিয়া সলনি কৰিব বিচৰাৰ উদ্দেশ্য জনালে মন্ত্ৰীজনে। আৰু আইনৰ জৰিয়তে ভাৰতীয় দণ্ড বিঘাত উদ্দেশ্য আছিল ব্ৰিটিছৰ। আৰু আমাৰ উদ্দেশ্য আইনৰ জৰিয়তে মানুহক ন্যায় প্ৰদান কৰা, যাৰ বাবে দণ্ড সংহিতা আঁতৰাই ন্যায় সংহিতা অনা হৈছে। আৰু পূৰ্বে গুৰুতৰ অপৰাধত আৰোপ কৰা বহুতো ধাৰাত আছিল সুৰংগা।
নতুন আইন দ্বাৰা আৰোপ কৰা শাস্তি আৰু কঠোৰ কৰিব নতুন আইনে আৰু কাৰাদণ্ডৰ পৰা জৰিমনালৈ সকলো বৃহৎ হ'ব নতুন আইনৰ ধাৰাত। নতুন আইনৰ গুৰুতৰ অপৰাধত বিহিব পাৰিব ফাঁচীৰ শাস্তিও আৰু ধৰ্ষণত জড়িত কোনো অপৰাধী সাৰি যাব নোৱাৰিব। দেশত অন্ত পৰিব IPC আৰু CRPC। প্ৰযোজ্য হ'ব ন্যায় সংহিতা, নাগৰিক সুৰক্ষা সংহিতা আৰু সাক্ষ্য আইন। নতুন আইন অনুসৰি গণহত্যাত জড়িত অপৰাধীক দিয়া হ'ব ফাঁচী আৰু কিশোৰী ধৰ্ষণত জড়িত অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ব। দলবদ্ধ ধৰ্ষণত থাকিব মৃত্যুদণ্ডৰ শাস্তি। লগতে আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰাৰ তথ্য। সন্ত্ৰাসবাদক লৈও দেশত বলবৎ হ'ব কঠোৰ আইন। মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদীক দিব নোৱাৰিব নিৰাপত্তা আৰু নতুন আইন মৰ্মে ৰাজদ্ৰোহৰ পৰিৱৰ্তে থাকিব দেশদ্ৰোহ আইন আৰু প্ৰযোজ্য নহ'ব হিট এণ্ড ৰাণত অপৰাধ কৰা শাস্তি। আৰু সাময়িকভাৱে কেন্দ্ৰীয় চৰকাৰে স্থগিত ৰাখিছে 106 নম্বৰৰ 2 নম্বৰ ধাৰাটো।